নমস্কাৰ শিক্ষাগুৰুসকল 21 জুনৰ পৰা পুনৰ নৰ্মেল স্কুলৰ টাইমিং এখন জিলাত পুনৰ এই আদেশ প্ৰকাশ পাইছে। জিলাখন হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে তিনিচুকীয়া ইন্সপেক্টৰ অফ স্কুলছ আৰু ডিঅ তিনিচুকীয়াৰ ফালৰ পৰা এই নিৰ্দেশনাটি প্ৰকাশ পাইছে, যোনটোৰ জৰিয়তে 25 মে 2024ত যি ৰিভাইজ টাইমিঙৰ ব্যৱস্থা কৰা হৈছিলে, অৰ্থাৎ ৰাতিপুৱা বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছিলে, সেই আদেশটি উইথড্ৰ কৰা হৈছে আৰু উইথড্ৰ কৰি লৈ ইমিডিয়েট এফেক্ট হোৱাকে আমাৰ একাডেমিক কেলেণ্ডাৰ মতে যিদৰে স্কুল ফাংচনিং হ'ব লাগে, স্কুল ষ্টাৰ্ট হ'ব লাগে বা স্কুল এণ্ড হ'ব লাগে, সেইমতে বিদ্যালয় চলাব লাগিব বুলি এই নিৰ্দেশনাটিত উল্লেখ কৰিছে। আৰু এই নিৰ্দেশনাটিত টি গাৰ্ডেনৰ এৰিয়াৰ স্কুলবিলাকক এই নিৰ্দেশনাটিৰ পৰা আউটাৰ বাহিৰত ৰখা হৈছে। তেওঁলোকৰ কাৰণে যি স্পেচিয়েল টাইমিং ইতিমধ্যে আছে সেইমতে তেওঁলোকৰ হ'ব। গতিকে ইনফৰমেশ্যনটি হ'ল যে তিনিচুকীয়া জিলাত যি ৰাতিপুৱা মৰ্ণিং স্কুল আছিলে সেই আদেশ বাতিল কৰি পেলাই নৰ্মেল স্কুল টাইমিঙত স্কুল ষ্টাৰ্ট হ'ব ইমিডিয়েট এফেক্ট হোৱাকৈ। আৰু আদেশটি প্ৰকাশ পাইছে 20 জুন 2024 তাৰিখে, অৰ্থাৎ আজি। ধন্যবাদ।